গতিকে আমি জুলুঙা মেকুৰীটো এতিয়াহে ওলাইছে আমি সদায় কৈ থাকোঁ যে তেখেতে আগতে কিছুমান এলিগেশ্যন বেচলেছ কৰে আৰু তেওঁৰ সকলো এলিগেশ্যন সকলো সময়ত সত্য নহয় প্ৰথম কথা মই মাননীয় অখিল গগৈ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতেতো যোৱাকালিও কৈছে কোনেও দাবী কৰিব নোৱাৰে অখিল গগৈ পইচা লৈছে বুলি তেওঁৰ নামটো কিয় ল'ব নোৱাৰে তেওঁৰ লগত কিবা লেনদেন হৈছিল নেকি অখিল গগৈ ডাঙৰীয়াৰ সেই সময় কেবিনেট মন্ত্ৰীগৰাকীৰ নাম গতিকে মই অখিল গগৈ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতৰ যদি সৎ সাহস আছে ইমান দিনে তেখেতকে নিজকে যিটো শক্তিশালী নিজকে ৰাজনৈতিক নেতা বুলি কৈ আহে হকে বিহকে সকলো সময়তে তেখেতে মানে হাইলাইট মানে নিজকে হাইলাইট কৰিবৰ কাৰণে যিমানবোৰ তেখেতে কথা কৈ আহে সেই সকলোখিনি কথা এতিয়া মিথ্যা প্ৰমাণিত হৈছে মই অখিল গগৈ ডাঙৰীয়াক যে আমি গণতন্ত্ৰৰ হেৰিত আছোঁ গতিকে আপুনি যিহেতু নামটো জানে আপুনি কৈ দিয়ক আৰু আপুনি যিহেতু নামটো ক'বলৈ বিচৰা নাই আমাৰ এতিয়া সন্দেহ হৈছে ৰাইজৰ সন্দেহ হৈছে তেওঁৰ লগত অলৰেডি বিপ্লৱ সময় আয়োগতো তেখেত ইতিমধ্যে অভিযুক্ত হৈছেই তেখেতে অভিযুক্ত হৈছে তেখেতে যিমানে চালে বেৰে কোৱাৰ কথা নকওক কিয় তেখেতৰ যি বিশ্বাসযোগ্যতা আছিল ক্ৰেডিবিলিটি আছিল আজিৰ দিনত একেবাৰে নাইকিয়া হৈছে গতিকে অখিল গগৈ ডাঙৰীয়াক মই আজিৰ দিনত প্ৰত্যাহ্বান জনাইছোঁ হয় আজিয়ে তেওঁৰ নামটো কওক নহ'লে আমি যিটো কৈ আছোঁ যে সেই মন্ত্ৰীজনৰ লগত হয়তো তেখেতৰ কিবা লেনদেন আছিল আৰ্থিক লেনদেন আছিল গতিকে সেই আৰ্থিক লেনদেন ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ এপিনে আন্দোলন কৰে পিছদিনাখন আন্দোলন প্ৰত্যাহাৰ কৰে বহুত এনেকুৱা ধৰণৰ এলিগেশ্যন আছে আগতে টুল গেটত গৈ পেলাই আন্দোলন কৰে পিছদিনাখনৰ পৰা যেতিয়া আন্দোলনটো এটা ধৰ্ণা দি দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পিছদিনাখনৰ পৰা ধৰ্ণাটো নাইকিয়া হৈ যায় কিহৰ কাৰণে নাইকিয়া হয় গতিকে এনেকুৱা কম্প্ৰমাইজ কৰাৰ নীতি বহুখিনি সময়ত আছে অখিল গগৈ ডাঙৰীয়াই নিজৰ কথাত নিজেই পাক খাইছে অখিল গগৈ ডাঙৰীয়াই নিজে পাতা জালত নিজেই বন্দী হৈছে গতিকে ইমান দিন ধৰি পেলাই তেখেতে যিটো এটা আৱৰণ খুলি আছিল মানে তেখেতে নাৰ্ভাছ কৰিছে নাৰ্ভাছ কৰি তেখেতৰ মুখৰ পৰা এইটো ওলাই গ'ল গতিকে এতিয়া অখিল গগৈ ডাঙৰীয়া ৰাইজে এতিয়া বিচাৰিছে যে আপুনি আপোনাৰ ষ্টেটমেণ্টটোৰ যিটো সত্যতা আছিল নহ'লে আপুনি কওক যে নাছিল আৰু যদি আছিল তেওঁৰ নামটো কওক যদি নামটো নকয় তেনেহ'লে আমি আজিৰ দিনত চিয়ৰ গম পাই ল'ম যে তেখেতৰ লগত সেইটো সময়ৰ পৰা অখিল গগৈ ডাঙৰীয়াই এটা ডাঙৰ লেনদেন কৰিছিল আৰু সেই ডাঙৰ লেনদেনটো কৰিছিল কাৰণে তেখেতে মুখখন খুলিবলৈ ভয় খাইছে বা মুখখন খুলিবলৈ ইচ্ছা কৰা নাই ঐক্যমঞ্চ তেখেতে নিজক বচাবৰ কাৰণে এখন ঢাল সৃষ্টি কৰি লৈছে এইটোৱে